নমস্কাৰ বন্ধু বান্ধৱীসকল, কেনে আছে আপোনালোক? আজি কঁঠালৰ চব্জি বনাবলৈ লৈছোঁ। কঁঠালটো কাটি লৈছোঁ। দাখনত মই তেল আৰু হাততো অলপ তেল লগাই লৈছোঁ, আঠাটো নালাগিবৰ কাৰণে। তাৰপিছত কঁঠালবোৰ অকণমান ডাঙৰ ডাঙৰকৈ থৈছোঁ। বইল হোৱাৰ পিছত বাকলিটো এৰুৱাই দিম আৰু সৰু সৰু কৰি ল'ম। তাৰপিছত ইয়াত মই কঁঠালখিনি ধুই ল'লোঁ, ধুই পেলাই বইল কৰিবলৈ দিছোঁ। সেইখিনি যোগাৰ কৰি ল'লোঁ। এইফালে তেলত কঁঠালখিনি ফ্ৰাই কৰি লৈছোঁ, এইফালে আলু ফ্ৰাই কৰি লৈছোঁ। একেখিনি তেলতে পাঁচফোৰণ দিলোঁ, পিঁয়াজ, আদা, নহৰু খুন্দি থোৱাখিনি দি দিছোঁ। ইয়াত বিলাহী দি দিছোঁ তেলতে। নিমখ আৰু হালধি মছলাখিনিও দি লৈছোঁ। তাৰপৰা আলুখিনি কঁঠালখিনি দি পেলাই ভাজি ল'লোঁ। সেই চব্জি খাই কোনে কোনে ভাল পায় ক'ব দেই, মই হ'লে খুব ভাল পাওঁ। একদম মাংসৰ দৰে লাগে খাই। আপোনালোকে কেনেকৈ বনায় জনাবচোন দেই। কঁঠালৰ চব্জি ৰেডি।